যিজনে হাঁহিব নোৱাৰে তেওঁৰ বাবে নাকান্দিব। যিজনে এবাৰ এৰি গুচি যায় তেওঁক আৰু দ্বিতীয়বাৰ কাষত আহিব নিদিব। যিজনে মিছা কয় তেওঁক কেতিয়াও বিশ্বাস নকৰিব। জীৱনত যিয়েই নহওক কিয় কাকো অতিৰিক্ত মূল্য দিব নাযাব, নহ'লে এটা সময়ত নিজকে আৰু বিচাৰি নাপাব। মানুহে প্ৰয়োজনৰ তুলনাত বেছি পালে সেইটোক হজম কৰিব নোৱাৰে। কষ্টক সকলো সময়তে লুকুৱাই ৰাখিব, কাৰণ যাক আপুনি বন্ধু বুলি ভাবি কৈ দিব তেওঁ আপোনাক দুৰ্বল বুলি ভাবি ঠগি থৈ যাব। জীৱন হ'ল এখন কিতাপ যাৰ হাজাৰ হাজাৰ পৃষ্ঠা আপুনি এতিয়াও পঢ়া নাই। প্ৰকৃততে জীৱনৰ ৰাস্তাটো ইমানো সহজ নহয় যিমান সহজ বুলি ভবা হয়। আগুৱাই গ'লে বহুবাৰ উজুতি খাই ঘূৰি আহিবলগীয়া হয়। নিজৰ শূন্য পকেট লৈ যিজন সন্তুষ্ট হয় তেওঁ হয় সুখী, আৰু আনৰ পূৰ্ণ পকেট দেখি যিজনৰ গা জ্বলে তেওঁ হয় দুখী। যদি ধনী হ'ব বিচাৰে নিজৰ মাজত এই 7টা পৰিৱৰ্তন আনক। 1. নিজৰ জীৱনৰ নিৰ্দিষ্ট এটা গোল ছেট কৰক। 2. আপোনাৰ টকা পইচা সঠিকভাৱে মেনেজ কৰিবলৈ শিকক। 3. নিজকে ক্ৰমান্বয়ে উন্নত কৰিবলৈ শিকক। 4. নিজৰ সময়ক সঠিকভাৱে মেনেজমেণ্ট কৰিবলৈ শিকক। 5. আপোনাৰ ছেট কৰা গোল সকলো সময়তে ক্লিয়াৰ হোৱা উচিত। 6. সফল ব্যক্তিসকলৰ লগত উঠা বহা কৰক। 7. ধনী ব্যক্তিসকলৰ দৰে জীৱন নিৰ্বাহ কৰক। জীৱনৰ কিছুমান সিদ্ধান্ত বহুত কঠিন হয়, কিন্তু এই কঠিন সিদ্ধান্তবোৰেই এদিন সম্পূৰ্ণ জীৱনটো সলাই পেলায়। প্ৰকৃত সুখ তেতিয়াই পোৱা যায় যেতিয়া আপোনাৰ কিবা কাম আপোনাৰ লগতে আনৰো উপকাৰত আহে। সৰু সৰু আঘাততে বহুত কষ্ট পোৱা মানুহবোৰ আচলতে দুৰ্বল নহয়, তেওঁলোক এটা সুন্দৰ মনৰ অধিকাৰী। যিয়ে আপোনাক গুৰুত্ব দিয়ে তেওঁক মূল্য দিয়ক, আৰু যিয়ে দূৰত্ব বিচাৰে তেওঁক মুক্তি দিয়ক। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।